নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অনলাইন হেল্পাৰ চেনেলটোলৈ। তো এইচএছ ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন 2026 বৰ্ষৰ মেৰিট লিষ্ট আউট হৈছে দৰ্পণ পৰ্টেলত। তো যোনসকল কেণ্ডিডেটে দৰ্পণ পৰ্টেলত এডমিশ্যনৰ বাবে অথবা আপোনালোকে অনলাইন এপ্লাই কৰিছিলে তো তেওঁলোকে চাব পাৰিব নিজৰ কেনেকৈ চাব সকলোবোৰ ষ্টেপ বাই ষ্টেপ আমি মোবাইলতে দেখাবলৈ চেষ্টা কৰিম। তো যোনসকলে ক্লাছ এইচএছ ফাৰ্ষ্ট ইয়েৰ অথবা মেট্ৰিক পাছ কৰি যদি কলেজত এডমিশ্যন ল'বৰ বাবে আপোনালোকে এপ্লাই কৰিছিলে তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিব, লগতে আপোনালোকৰ ৰিলেশ্যনৰ যদি কোনোবা আছে তো তেওঁলোকলৈ শ্বেয়াৰ কৰি দিবলৈ ভিডিঅ'টো নাপাহৰিব। তো অৰ্গেনাইজেশ্যন ASSEB ডিভিজন 2 তো একাডেমিক ছেশ্যন 2026 আৰু 27 এপ্লাই মোড অনলাইন দৰ্পণ পৰ্টেলত আছিলে। এপ্লিকেশ্যন পিৰিয়ড আছিলে 12 পৰা 22 এপ্ৰিলত তাৰিখলৈকে 2026 বৰ্ষৰ, আৰু মেৰিট লিষ্ট আজি যিহেতু 25 এপ্ৰিল 2026 বৰ্ষৰ 10টা বজাৰ পিছত ঘোষণা কৰিছে। তো ইয়াতে দিয়া আছিলে একচেপ্ট এডমিশ্যন 25ৰ পৰা 27 ষ্টুডেণ্টৰ দ্বাৰা, আৰু কনফাৰ্ম এডমিশ্যন 28ৰ পৰা 8 মে তাৰিখলৈকে আপোনালোকে কনফাৰ্ম কৰিব পাৰিব। তো মেৰিট লিষ্টখন যিহেতু প্ৰভিজনেল চিলেকশ্যন এণ্ড ৱেটিং লিষ্ট চিলেকশ্যন, তো তাৰ বাবে আপোনালোকে যিহেতু 10টা বজাৰ পৰা আপোনালোকে চাব পাৰিছিলে। তো এতিয়া মুকলি হৈ গ'ল। কেনেকৈ চাব মই দেখাই দিছোঁ ষ্টেপকেইটা, তো স্কিপ নকৰিব। আৰু ষ্টুডেণ্টসমূহে এগৰাকী কেণ্ডিডেটে আপ টু 5 ইনষ্টিটিউশ্যনছ পাৰ ষ্টুডেণ্ট, এজন ষ্টুডেণ্টে 5খনকৈ ইনষ্টিটিউটত এপ্লাই কৰিব পাৰিব বুলি ইয়াতে দিছিলে। আমিও 5খন ইনষ্টিটিউটে কৰিছিলোঁ। চিলেকশ্যন পাইছে নাই পোৱা বা চিলেকশ্যন কেনেকৈ পাইছে কেনেকৈ নাই পোৱা গোটেইখিনি ষ্টেপ বাই ষ্টেপ আমি লগ ইন কৰিলে দেখা পাম। এতিয়া লগ ইন কৰি আপোনালোকক দেখাম প্ৰথমে। তো চিলেকশ্যন কৰিবলৈ যোনটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটোত আপোনালোকক মই যেনেধৰণে ইয়াতে লিখা আছে চাব, এপ্লিকেশ্যনৰ বাবে মোবাইল নাম্বাৰটো ইম্পৰ্টেণ্ট হয়। মোবাইল নাম্বাৰ ইয়াতে দিয়া আছে আৰু 4 ডিজিট পিন বা আপোনালোকৰ প্ৰথমে মোবাইল নাম্বাৰ, লগতে আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ DOB কেণ্ডিডেটগৰাকী বা যোনটো মোবাইল নাম্বাৰৰ পৰা আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে সেই কেণ্ডিডেটগৰাকীৰ DOB, লগতে পিন 4 ডিজিট পিন বা আপোনালোকৰ মোবাইলত আহিছে মেছেজত চাব। আপোনাৰ মেছেজত যদি চাই তো সেই মেছেজত মোবাইল নাম্বাৰো থাকিব, কোনটো মোবাইল নাম্বাৰৰ পৰা ৰেজিষ্টাৰ কৰিছে, লগতে DOBটো আপোনালোকে মোবাইল নাম্বাৰ আহিছে আৰু আপোনালোকৰ অৰিজিনেল DOBটো দিব লাগিব। তাৰপিছত মেছেজত যোনটো পিন দিছে 4টা ডিজিট বা 6টা ডিজিটৰ হ'ব পাৰে, তো সেই পিনটো পুট কৰি আপোনালোকে লগ ইন কৰিব লাগিব। মই লগ ইন কৰি দেখুৱাইছোঁ বাৰু। তো দৰ্পণ পৰ্টেলটোলৈ আহিব চাব। দৰ্পণ পৰ্টেলটো এনেধৰণে আহিব, দৰ্পণ বুলি লিখাই থাকিব। ইয়াতে চাব, মই আপোনালোকক লগ ইন কৰি দেখাম। ইয়াতে 10টা ডিজিট মোবাইল নাম্বাৰৰ যোনটো ৰেজিষ্টাৰ কৰিছিলে সেইটো নাম্বাৰ দিব, ডেট অফ বাৰ্থটো দিব, 6 ডিজিট পিন নাম্বাৰটো দিব। মই গোটেইকেইটা ফিল আপ কৰি আপোনালোকক দেখুৱাই আছোঁ। যদিহে পাহৰি গৈছে তেন্তে আপোনালোকে এইটোত ক্লিক কৰিব পাৰিব, ফৰগট লগ ইন ডিটেইলছ। তো এইটোত ক্লিক কৰিলে আকৌ নতুনকৈ মেছেজ আহি যাব, ঠিক আছে। তো লগ ইন কৰি দেখুৱাইছোঁ নেক্সট পেজলৈ। তো লগ ইন কৰাৰ পিছত আপোনালোকে এডমিশ্যন অফাৰ্ড এতিয়ালৈকে 0 দেখাই আছে। এপ্লিকেশ্যন ছাবমিটেড 5খনত আমি ছাবমিট কৰিছোঁ, ৰিমেইনিং এপ্লিকেশ্যন 0 ইয়াতে চাব পাৰে। ডিভিজন 1 ইষ্ট 12 সেৱা 2026 বৰ্ষৰ বাবে, ঠিক আছে। গোটেইখিনি স্ক্ৰল কৰি দেখুৱাই আছোঁ। আমি চাব দৰ্পণ পৰ্টেলত DR কলেজ, ফৰকাটিং কলেজ, গোলাঘাট গভৰ্ণমেণ্ট বেজবৰুৱা HS স্কুল, বৰপথাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, গোলাঘাট কমাৰ্চ কলেজ, 5খন ইনষ্টিটিউটত আমি এপ্লাই কৰিছিলোঁ, ঠিক আছে। আৰ্টছৰ ষ্টুডেণ্টছ হয় তো তাৰ বাবে। তো বাকী স্ক্ৰল কৰি দেখুৱাইছোঁ তললৈ। তো ইম্পৰ্টেণ্ট ডেটছ 25/4/2026 10টা বজাত যিহেতু পাব্লিছ কৰা হৈছে আপোনালোকৰ ৱেইটিং লিষ্টখন। তো চিলেক্ট হোৱা নাই কেণ্ডিডেটগৰাকীয়ে, আৰু যাৰ চিলেক্ট হৈছে 27 তাৰিখ আপোনালোকে 8 মে'লৈকে এডমিশ্যনটো ল'ব পাৰিব। আৰু 27 তাৰিখ দুদিনৰ ভিতৰত আপোনালোকে একচেপ্ট কৰিব আপোনালোকৰ এডমিশ্যন অফাৰখিনি, সেইখিনি আপোনালোকে যদি ছাবমিশ্যন কৰে, আৰু কনফাৰ্মেশ্যন কৰিব এডমিশ্যন বাই ইনষ্টিটিউট 28 তাৰিখে, ঠিক আছে। তো এই কেণ্ডিডেটগৰাকী যিহেতু চিলেকশ্যন হোৱা নাই তো ৱেইটিং লিষ্টত আছে। তো চিলেকশ্যন হৈছে নাই হোৱা দৰ্পণ পৰ্টেলটো আপোনালোকে ইয়াতে 3 ডট দেখা পাব। ইয়াতে 3 ডট আছিলে, তো ক্লিক কৰাৰ পিছত মাই এপ্লিকেশ্যনত ক্লিক কৰিলোঁ। মাই এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে চাব, মাই এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে প্ৰথম কলেজখন ফৰকাটিং কলেজ ইয়াতে দিয়া আছে। চিলেক্ট হ'লে চিলেক্টেড বুলি আহিব, ঠিক আছে। তেওঁ চিলেক্টেড হোৱা নাই বা চিলেকশ্যন পোৱা নাই, নট চিলেক্টেড ইন চিলেকশ্যন অৰ ৱেইটিং লিষ্ট বাই দি ইনষ্টিটিউট ইয়াত। এতিয়ালৈকে ইনষ্টিটিউটে যোনটো ৱেইটিং লিষ্ট মাৰিছে তাতো চিলেকশ্যন হোৱা নাই কেণ্ডিডেটগৰাকী। গোটেইকেইটা মাৰ্ক কম আছিলে যিহেতু, সেই গতিকে নাই পোৱা।
ইয়াতে গভৰ্ণমেণ্ট বেজবৰুৱা হাই স্কুলতো চাইছোঁ। তো যিমান 5খন আমি ইনষ্টিটিউট এপ্লাই কৰিছিলোঁ, 5খন ইনষ্টিটিউটত এখনো এই কেণ্ডিডেটগৰাকীয়ে চিলেকশ্যন পোৱা নাই। তো নেক্সট যেতিয়া ডেট আহিব আকৌ ছেকেণ্ড ফেজ, তো তাত আমি এপ্লাই কৰিম। তো কেণ্ডিডেটগৰাকী বা অফলাইনত গৈও সুধিব পাৰে, যদিহে দিব পাৰে ইনষ্টিটিউটে দিব, যদিহে নিদিয়ে তেন্তে নেক্সট আমি ফেজত অনলাইন কৰিম। এনেদৰে আপোনালোকে অনলাইনসমূহ আপোনালোক চিলেক্টেড হৈছে নাই হোৱা নিজৰ চাব পাৰিব। লগতে যদি আপোনালোকৰ কম্পিউটাৰ চেণ্টাৰ আছে তো তেওঁলোকেও চাব পাৰিব। আপোনালোকৰ ওচৰে পাঁজৰে যিমান কেইজন কেণ্ডিডেট আছিলে তেওঁলোকৰো চাই দিব পাৰিব। লগতে আপোনালোকে নিজৰসমূহো চাই ল'ব পাৰিব। তো মই যিহেতু এই কেণ্ডিডেটগৰাকী অনলাইনটো কৰি দিছিলোঁ, তেওঁ চিলেকশ্যন পোৱা নাই। নেক্সট ফেজত আমি আকৌ অনলাইন কৰিম। তো মাৰ্কটো অলপ কম হয়, সেই গতিকে নাই পোৱা চাগে মেবি। যদিহে নাপায় আপোনালোকে কলেজত গৈও সুধিব পাৰে, বা কলেজত যদি নেক্সট পেজৰ কাৰণে ৱেইট কৰায় তেন্তে নেক্সট পেজত অনলাইনটো কৰাই ল'ব, আৰু এনেদৰে কৰিব পাৰিব। আৰু যদিহে আমাৰ টীমক যদি আপোনালোকে অনলাইনটো কৰাম বুলি ভাবিছে তেন্তে অনলাইনৰ বাবে আপোনালোকে নাম্বাৰটো ৰাখি ল'ব পাৰিব। অনলাইনৰ দোকানত যিমান লয় আমাৰ টীমেও সিমানতে আপোনালোকে ঘৰতে বহি অনলাইনসমূহ কৰিব পাৰিব। 9864412136 আপোনালোকে হোৱাটছআপ কৰিলে গোটেইখিনি জানিব পাৰিব। তো এইটো কণ্টেক্ট নাম্বাৰ হয়, হোৱাটছআপ কৰি সুধিব পাৰে আপোনালোকে অনলাইনৰ বাবে। দৰ্পণ পৰ্টেল হওক, আপোনালোকে যিকোনো অনলাইনৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব। তো আশা কৰিছোঁ আপোনালোকে বুজি পালে সকলোবোৰ। তো নেক্সট লগ পাম, ধন্যবাদ।